আজি মই এইচএছ সেকেন্ড ইয়াৰৰ সেকেন্ড নাম্বাৰ ইউনিটটো শিকাম। সেকেন্ড নাম্বাৰ ইউনিটত আছে ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংশন অৰ্থাৎ প্ৰতিলোম ত্ৰিকোণমিতীয় ফলন। এই চেপ্টাৰটোত আমি প্ৰথম অৱস্থাত আলোচনা কৰিম আদি ক্ষেত্ৰ, পৰিসৰ আৰু সহক্ষেত্ৰ। এই তিনিটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব হ'ব। গতিকে তোমালোকে আগতে ত্ৰিকোণমিতিকৰ বিষয়ে পাই আহিছে ক্লাছ 10ত, হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত। এবাৰ অলপ ব্যতিক্ৰম, ইনভাৰ্সটো অলপ বেছি আছে। এতিয়া আমি প্ৰথমত আমি আদি ক্ষেত্ৰটো আলোচনা কৰিম। আদি ক্ষেত্ৰ মই এটা এক্সাম্পলৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছোঁ। সাপোজ f such that a tends to b, f এটা ফাংশন, এই ফাংশনৰ a হল ইয়াৰ আদি ক্ষেত্ৰ বা ডোমেইন আৰু b হল ইয়াৰ পৰিসৰ। পৰিসৰ অৰ্থাৎ কোডোমেইন বুলি কয়। কোডোমেইনটো আমি পৰিসৰ হিচাপত লিখিব পাৰোঁ। মই সহজ এটা এক্সাম্পল লৈছোঁ। মই প্ৰথম অৱস্থাত এটা কাঁহী ল'লোঁ। কাঁহীৰ ভিতৰত মই 4টামান আপেল লৈছোঁ। এতিয়া আমি আপেলৰ জুচ বনোৱাত মই এটা মিক্সাৰ মেচিন আঁকিবলৈ লৈছোঁ। এইটো হ'ল এটা মিক্সাৰ মেচিন। তলত এটা পাত্ৰ দিছোঁ। ইয়াৰ পৰা আমি প্ৰথম অৱস্থাত এটা এটা আপেলে মিক্সাৰ মেচিনৰ ভিতৰত সোমাই দিম। আফটাৰ মিক্সাৰ হোৱাৰ পিছত নিশ্চয় জুচটো এইটো কাপত জমা হ'ব। মই ইনিচিয়েলি প্ৰথম অৱস্থাত যিটো আমি আপেল দিম ইয়াতে মিক্সাৰ মেচিনৰ ভিতৰত, সেইটো হ'ব ডোমেইন, আদি ক্ষেত্ৰ বুলি কয়। আৰু আফটাৰ মিক্সাৰ হোৱাৰ পিছত যিখিনি জুচ ইয়াতে জমা হ'ব, সেইখিনি বস্তু হ'ব কোডোমেইন। আৰু এই বস্তুটো হ'ব ইনিচিয়েলি যিটো হ'ব এইটো ডোমেইন। এই কোডোমেইনটো আকৌ আমি ৰেঞ্জ হিচাপত লিখিব পাৰোঁ। এতিয়া প্ৰথম অৱস্থাত মই কি কৰিলোঁ, এটা ফাংচন ল'লোঁ। সেই ফাংচনৰ ক্ষেত্ৰত ফাংচনটো ধৰা হ'ল এই মিক্সাৰ মেচিনটো, আৰু আমি ডোমেইন লৈছোঁ কি আপেল লৈছোঁ। সেই আপেল আফটাৰ মিক্সাৰ মেচিনত দিয়াৰ পিছত যিখিনি জুচ ওলাল, সেই জুচখিনি আকৌ আমি কি কোডোমেইন হিচাপত লিখিব পাৰোঁ। ইয়াক কোৱা হ'ব সহক্ষেত্ৰ। সেই সহক্ষেত্ৰটো আমি ৰেঞ্জ হিচাপত লিখিব পাৰোঁ, যাক কোৱা হয় অসমীয়া পৰিসৰ। এতিয়া আমি এটা এক্সাম্পল ল'ম ফাংচনৰ ক্ষেত্ৰত। এইখিনি আমি মুচি দিম। আমি এতিয়া ফাংচনটো ল'লোঁ সাইন ইনভাৰ্স, যিহেতু আমাৰ চেপ্টাৰটোৰ নামে আছে ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন। সাইন ইনভাৰ্সৰ সদায় ডোমেইনটো হয় -1 আৰু 1ৰ ভিতৰত। এইটো আমাৰ সদায় মনত ৰাখিব লাগিব। এতিয়া সেই ডোমেইনটো আদি ক্ষেত্ৰ যদি -1 আৰু 1 হয়, এইটো ফাংচন যদি আমি এপ্লাই কৰোঁ, তেনেহ'লে তাৰ কোডোমেইন অৰ্থাৎ তাৰ ৰেঞ্জ কিমান হ'ব এইখিনি আমি বাহিৰ কৰিম। চ' ইয়াতে ল'লোঁ সাইন ইনভাৰ্স। প্ৰথম অৱস্থাত ধৰা হ'ল এইটো এটা কাঁহী, এই কাঁহীৰ ভিতৰত আপেল আছিল। ঠিক সেই এক্সাম্পলৰ নিচিনা আমি ইয়াৰ পৰা আমি এটা এটা আপেল ল'ম, কিন্তু ইয়াত আমাৰ কি আছে, সংখ্যা আছে -1 আৰু 1। এইখিনি মনত ৰাখিব লাগিব। সাইন ইনভাৰ্সৰ ক্ষেত্ৰত কেৱল -1 আৰু 1 প্ৰযোজ্য হয়, কিন্তু ইয়াৰ পৰা আমি আপেলৰ নিচিনাকৈ এটা এটা সংখ্যা আনিম। ইয়াতে -1 আনিলোঁ, ইকুৱেল টু এইফালে হ'ব মাইনাছ থাকিলে সাইনৰ ক্ষেত্ৰত, সাইনটো যিহেতু অড ফাংচন, গতিকে এইটো মাইনাছটো আগতে বহিব, আৰু সাইন ইনভাৰ্স ইয়াতে কেৱল এই 1টো বহিব, ইকুৱেল টু মাইনাছ সাইন ইনভাৰ্স। এতিয়া সাইন কিমান ডিগ্ৰীৰ মান 1 আমি জানো, π/2, এতেকে ইকুৱেল টু মাইনাছ সাইন ইনভাৰ্স, সাইন কেঞ্চেল যাব, থাকিব কেৱল π/2। আমাৰ ফৰ্মুলাটো আছিল
সাইন ইনভার্স সাইন থিটা ইকুৱেল টু থিটা আমি পিছত ফৰ্মুলা কেইটা লিখি দিম। তাৰপিছত ঠিক একেদৰে আমি আকৌ সাইন ইনভার্স এইবাৰ আগত লৈছিলোঁ -1 এইবাৰ ল'ম আমি +1 ইকুৱেল টু কিমান হ'ব সাইন ইনভার্স 1 ইকুৱেল টু সাইন ইনভার্স 1 মানে আমি লিখিব পাৰি সাইন π/2 ইকুৱেল টু সাইন ইনভার্স কেনসেল যাব π/2 থাকিব। তেনেহ'লে আমাৰ কি হ'ব ৰেঞ্জ হ'ব ৰেঞ্জ বা পৰিসৰ আমি এনেকৈ লিখিম -1 কাৰণে -π/2 আৰু +1 কাৰণে +π/2 আমাৰ সাইন ইনভার্সৰ ডোমেইন বা আদি ক্ষেত্র যদি -1 আর 1 হয় তার আদি ক্ষেত্র বা তার রেঞ্জ বা পরিসর হব -π/2 আর π/2। ঠিক আমি আরো একটা এক্সাম্পল লম, এখানে আমি মুছি লম আকৌ। ঠিক একেদৰে আমি এবাৰ কস ইনভার্সৰ ওলাম। কস ইনভার্সৰ ডোমেইন মনত ৰাখিব লাগিব সাইনৰ নিচিনাই -1 আৰু 1। আমি কি কৰিম ইয়াৰ পৰা এটা আমি ভ্যালু ইয়াতে লম কস ইনভার্সৰ ক্ষেত্ৰত। কস ইনভার্স প্ৰথম অৱস্থাত লম -1 ইকুৱেল টু কসটো আমাৰ ইভেন ফাংশন সদায় মনত ৰাখিব লাগিব ইভেন ফাংশনৰ ক্ষেত্ৰত মাইনাস থাকিলে প্লাস হৈ যায়। গতিকে আমাৰ ইয়াতে হ'ব প্লাস কস ইনভার্স 1 ইকুৱেল টু কস ইনভার্স এতিয়া কস কিমান ডিগ্ৰী মান 1 cos 0 ডিগ্ৰী মান 1 ইকুৱেল টু cos কেনসেল যাব ইয়াতে থাকিব 0 আৰু এটা ভ্যালু থাকি গল +1 +1 ৰ কাৰণে কিমান হ'ব cos ইনভার্স এবাৰ লম আমি +1 ইকুৱেল টু cos ইনভার্স 1 cos ইনভার্স এবাৰ আমি cos কিমান ডিগ্ৰী মান 1 হ'ব আগতো 0 লৈছিলো এবাৰ নেক্সট লম cos 180 ডিগ্ৰী মান 0 অৰ্থাৎ পাই cos ইনভার্স cos কেনসেল যাব থাকিব অনলি পাই সিন্স ফৰ্মুলাটো cos ইনভার্স cos থিটা ইকুৱেল টু থিটা মনত ৰাখিব লাগিব। এতেকে কি হ'ব ৰেঞ্জ অসমীয়াত ক'ব পৰিসৰ cos ইনভার্সৰ যদি আমি ডোমেইনটো যদি -1 আৰু 1 লওঁ ইয়াৰ পৰিসৰ হ'ব 0 আৰু পাই। ঠিক বাকি কেইটাৰ ক্ষেত্ৰতো সেই একেদৰে আমি বাহিৰ কৰিব পাৰি, তোমালোকে চেষ্টা কৰিবা। এতিয়া আমি বাকি কেইটাৰ ক্ষেত্ৰত আমি চাৰ্টটো বনাই দিম। এইখিনি মই আকৌ মুছি লওঁ। প্রতিলোম ত্রিকোণমিতীয় ফলনৰ আদি ক্ষেত্ৰ ইংলিছত ক'ব ডোমেইন আৰু পৰিসৰ ইংলিছত ক'ব ৰেঞ্জৰ তালিকা তলত উল্লেখ কৰা হয়। ইয়াতে লিখিম তালিকাখন আমি আঁকি ললো ইনভার্স ট্রিগোনোমেট্রিক্যাল ফাংশন লিখিলো। ডোমেইন
আদিক্ষেত্ৰ ৰেঞ্জ পৰিসৰ এতিয়া আমি ফাংচন কেইটা ল'ম sin inverse cos inverse tan inverse cot inverse sec inverse lastly cosec inverse এতিয়া আমাৰ মনত ৰাখিব লাগিব যে sin inverse ৰ আদি ক্ষেত্ৰ বা ডোমেইন হ'ব -1 আৰু 1 যদি -1 আৰু 1 যদি ডোমেইন ল আমি হেকত যায় পৰিসৰটো পাম প্ৰথমত দেখাই দিলো -π/2 +π/2 কসৰ ক্ষেত্ৰত ডোমেইন সেম থাকে -1 1 পৰিসৰ হয় 0 π টেনৰ ক্ষেত্ৰত r that means real number ইয়াৰ পৰিসৰ হয় -π/2 π/2 কটৰ ক্ষেত্ৰত ৰিয়েল নাম্বাৰ ল'ব লাগে আৰু বাকি আছে সেকের ক্ষেত্ৰত -1 1 0 π π/2 cos ইনভার্সৰ ক্ষেত্ৰত ডোমেইন -1 1 ইয়াৰ ক্ষেত্ৰত হ'ব -π/2 π/2 মানে 0 এইকেইটা মনত ৰাখিব লাগিব এইকেইটা ফাংচনৰ ক্ষেত্ৰত ডোমেইন বা আদি ক্ষেত্ৰ এই ভ্যালু ললে এই ফাংচনত আমি প্ৰথম ভিডিওৰ প্ৰথম অৱস্থাত যেটো আমি এক্সাম্পলৰ হাত বুজাই দিলো যে sin ইনভার্স আৰু cos ইনভার্সৰ ক্ষেত্ৰত একেদৰে এইকেইটা আমি যদি ভ্যালু কেইটা বহাই দিও আমি তাৰ পৰিসৰ আমি এইকেইটা পাম এইকেইটা সদায় মনত ৰাখিব লাগিব অংক কৰোতে লাগিব গতিকে মই আৰু ভিডিওটো ডাঙৰ কৰিব খোজা নাই আশা কৰো তোমালোকে এইখিনি মনত ৰাখিবা এইখিনি মই ভিডিওটো শেষ কৰিছো সকলোকে আকৌ ধন্যবাদ জনাই ভিডিওটো শ্বেয়াৰ লাইক আৰু সাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলো ধন্যবাদ